গংগা নহয়, গংগা বল বুলি ক। যিখিনি ঠাইত তই থিয় দি আছ সেইখিনি ঠাইত থিয় কৰাই লৈ এদিন মই তোৰ বাপেৰক গুলিয়াই মাৰি পেলাইছিলো এইটো বন্দুকেৰে। নমস্কাৰ। আজি আমাৰ মাজত উপস্থিত আছে ভ্ৰাম্যমাণ নাট্য জগতৰ এগৰাকী সফল অভিনেত্ৰী, দুৰ্দান্ত অভিনেত্ৰী, আচলতে যাক মঞ্চৰ সাম্ৰাজ্ঞী বুলি ক'লেও ভুল কোৱা নহ'ব, অঞ্জলি চেত্ৰী বাইদেউ। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। বাইদেউ, প্ৰথমতে আপুনি আমাক কওকচোন আপোনাৰ ঘৰৰ বিষয়ে, আপোনাৰ ঘৰত কোন আছে, কি কথা, আৰু আপোনাৰ ঘৰ ক'ত হয় আমাৰ দৰ্শকসকলক। আচলতে মোৰ জন্মস্থান আছিল পলাশবাৰী। হয়। আমি 4জনী বাই ভনী আছিলো, 2টা ভাইটি আছিলে। বৰ্তমান এতিয়া মোৰ বিয়া হৈছে টিহু পাঠশালা, এতিয়া তাতেই থাকো বাৰু। এতিয়া মোৰ জন্মস্থান পলাশবাৰী। বাইদেউ, আপুনি ভ্ৰাম্যমাণ নাট্য জগতলৈ কিমান চনত আহিছিল আৰু কোন থিয়েটাৰৰ যোগেদি আহিছিল? উৰ্বশী বুলি এখন থিয়েটাৰ আছিল, উৰ্বশী থিয়েটাৰ। তেতিয়া মই শিশু শিল্পী হিচাপে আহিছিলো তোমাৰ 79 চনত। 79ত মই ভ্ৰাম্যমাণত পদাৰ্পণ কৰিছিলো শিশু শিল্পীৰ ৰূপত। আপুনি তাৰ আগতে নাটক কৰিছিল? তাৰ আগতে মই আমাৰ সেই লুইতপৰীয়া শিশু শিল্পী সমাজ বুলি আমাৰ পলাশবাৰীত এটা গ্ৰুপ আছিলে। তাত তাৰমানে আমি ধৰা ডান্স চান্স কৰো। এই আমাৰ কুঁৱৰী হয়, পলাশবাৰী কুঁৱৰী বুলি এটা হেৰি হয় আমাৰ তাত উৎসৱ। কুঁৱৰীত নাচিছিলো, ৰাধা কৃষ্ণ হৈছিলো, হোলীত নাচিছিলো, এনেকে ফাংচন কৰি ঘূৰি ফুৰিছিলো আৰু বিহু ফাংচন তেনেকে। এতিয়ালৈকে আপোনাৰ ভ্ৰাম্যমাণত কিমান বছৰ হ'ল? এতিয়ালৈকে মোৰ ভ্ৰাম্যমাণত 42 বছৰ হ'ল। 42 বছৰ? মোৰ যিমান বয়স হৈছে তাতকে বহুত বেছি হৈছে আপোনাৰ ভ্ৰাম্যমাণত। বাইদেউ, আপুনি ইমান বছৰ ভ্ৰাম্যমাণত আছে, আপুনি ভ্ৰাম্যমাণ নাট্য জগতৰ আপোনাৰ জীৱনৰ এটা ভাল লগা অভিজ্ঞতা কওকচোন, আৰু এটা বেয়া লগা অভিজ্ঞতা। হয় নেকি? ভাল লগা অভিজ্ঞতা বাৰু বহুত আছে, কাৰণ মোৰ মানে সৰুৰ পৰাই যিহেতুকে মই এই জগততে ঘূৰি ফুৰিলো, ভাল লগা অভিজ্ঞতা মোৰ বহুত আছে। বেয়া লগাও আছিল, আছে যদিও তাৰে মাজতে মানে কিছুমান তৃপ্তিও আছিল। বেয়া লগা অনুভৱ তেনেকুৱা ধৰা, এই কেতিয়াবা যে মানে পেণ্ডেল, আগতেতো আমি বাছত আহিছিলো, বাছ মানে আৰু সেই নাক থকা বাছ, এতিয়া সেই ডিলাৰ চিলাৰ নহয় আৰু নাক থকা বাছ, তাৰমানে দীঘল দীঘল মানে সেই বেঞ্চৰ নিচিনা পৰা থাকে। তাত যাওঁ, যাই পেলাই যেতিয়া সেই বেডিংটো নমাই থৈ গধূলি 4টা বজালৈকে তোমাৰ বহি থাকিব লাগে, ৰুমটো হ'ব নেকি, সেইবিলাক আৰু বেয়া লাগিছিল আৰু। তথাপি তাৰে মাজতো শান্তি দি আছিল, বেডিঙত বহি বহি আমি অলপ জমনি কৰিছিলো। বেয়া লগা অনুভৱটো মোৰ নাই বাৰু, মই ভালেই পাওঁ ভ্ৰাম্যমাণ জগতখন বাৰু। ইয়াতেই মই মানে সৰু কালো হেৰি হওক, শৈশৱ কাল, এতিয়া বৰ্তমানতো বুঢ়ীয়ে হলো ভ্ৰাম্যমাণতে, গাভৰু কালো ইয়াতে পাৰ কৰিলো। আপোনাৰ এটা স্পেচিয়েলি ভাল লগা অভিজ্ঞতা? মানে ভাল লগা অভিজ্ঞতাটো বহুত থাকে, যিটো মানে আপোনাৰ আজিও মনত মানে আপোনাৰ সাজ বহুৱাই, তেনেকুৱা এটা অভিজ্ঞতা? ভাল লগা অভিজ্ঞতা আছে তেনেকে। ধৰা ভ্ৰাম্যমাণত ধৰা মহাদাহঁতক লগ পাইছিলো, তেওঁলোকে আমাক বহুত ধৰণত তাৰমানে শিকাইছিল। আৰু ধৰা এদিন মানে কি কৰিলে, ধৰা সেইটো মোৰ কাৰণে ভাল লগা অভিজ্ঞতা, মোৰ মানে জীৱনৰ টাৰ্ণিং পইণ্ট। মই যেতিয়া দস্যুৰাণী ফুলন দেৱী কৰিছিলো 84ত, তেতিয়া তাৰ পিছৰ বছৰ মোৰ অপৰূপা থিয়েটাৰত হৈছিলে। তেখেতে মোক লৈ গ'ল, নি পেলাই মোক মানে এনেকুৱা কৰিলে যে অঞ্জলি, তোৰ খোজটো অলপ মানে ফুলন দেৱী টাইপ হৈ আছে, মানে দস্যু টাইপ, তই অলপ হিৰইন টাইপ কৰিব লাগিব। তেতিয়া মানে মোক সেই একদম মোটামুটি তোমাৰ ইমূৰৰ পৰা সিমূৰলৈকে এটা ৰচা টানি দিছিল, মানে হেৰিৰ চূণ দি পেলাই এনেকে চূণৰ কালাৰ কৰি দিছিল। তই এই ৰাস্তাটোদি তই খোজ কাঢ়ি কাঢ়ি তই মোক আজি দিনটো অহা যোৱা কৰিব লাগিব। সেইটো মোৰ খুব ভাল লগা মুহূৰ্ত আছিল। খোজটোও ভাল হৈ গ'ল আৰু ভাল লগা মুহূৰ্ত ধৰা, আৰু মহাদাহঁতক লগ পাই খুবেই ভাল লাগিছিল। এইবিলাক আৰু আপুনি এতিয়ালৈকে যিমান কেইখন থিয়েটাৰত থাকিলে, তাৰ ভিতৰত আপোনাৰ এখন প্ৰিয় নাটক? প্ৰিয় নাটকটো বহুত আছে, যেনে ধৰা মই কৰিছিলো সেৱাব্ৰত বৰুৱা ছাৰৰ শৈশৱতে ধেমালিতে,
তাৰপিছত মুনীন বৰুৱা ছাৰৰতো ঢেৰ কৰিছো, তাৰে মাজত সোণ সৰা সপোন বুলি মই কৰিছিলো মুনীন বৰুৱা ছাৰত, শকুন্তলা থিয়েটাৰত। বৰ ধুনীয়া কেৰেক্টাৰ আছিল সেইটো। তাৰপিছত যেনে দত্ত ছাৰৰ লাজখন, তাৰপিছত ডাক্তৰ ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ আছিল সমুদ্ৰ মন্থন। তাৰমানে বহুত মানে ভাল লগা নাটক মই বহুত কৰিছো, বহুত আছে মোৰ মানে বহুত আছে দিয়া, এনেকে আৰু হেৰি কৰি ক'ব নোৱাৰো, কিন্তু ভাল নাটক মোৰ বহুত আছে। আমি এতিয়া আপোনাক এটা বেলেগ এটা মানে বিষয় সুধো। শেহতীয়াকৈ ভ্ৰাম্যমানক লৈ যিবিলাক বিতৰ্ক চলি আছে যে আজিকালি ভ্ৰাম্যমানত নাটক নহয়, চাৰ্কাছ হয়, নাচ গান বেছি হয়, নাটকত মানুহে কাহিনী বিচাৰি নাপায়। এই বিষয়টোক লৈ আপুনি এগৰাকী অভিনেত্ৰী হিচাপে, এগৰাকী বয়োজ্যেষ্ঠ অভিনেত্ৰী হিচাপে আপুনি কি ক'ব আমাৰ দৰ্শকক? মই এইটোৱে ক'ব বিচাৰো যে বৰ্তমান অডিয়েন্সৰ ৰুচিবোধ বিলাক সলনি হৈছে। তাৰে লগতে ভ্ৰাম্যমানৰো অভিনেতা অভিনেত্ৰীৰ কথা নকওঁ, ধৰক নাট্যকাৰৰো সেই অনুযায়ী খাপ খুৱাই মানে নাটক লিখিবলগীয়া তেওঁলোকো বাধ্য হৈছে। কাৰণ আমি যিটো ঘূৰি পেলাই দেখিলো, আজি আমাৰ নাটক ভাল হৈছে বা বহুতৰ কিছুমান স্ক্ৰিপ্ট ধুনীয়া হৈছে, কিন্তু সেইবিলাক নাটকত মানুহ নাই। যিবিলাকত জাক জমকতা অলপ চাৰ্কাছ টাইপ বুলি কয়, সেইবিলাকত মানুহ বেছি হৈছে। এতিয়া কি কৰিব, এতিয়া নাট্যকাৰো সমস্যাত পৰে, আৰু ধৰা আজি ইমান লাখ লাখ টকা দি ধৰা ডাঙৰ ডাঙৰ আৰ্টিষ্ট আনিছে, তেওঁলোকক লৈ যদি বিজনেছ কৰিব নাপায়, যদি এখন ভাল নাটক কৰিবলৈ যায়, দৰ্শক নাই। মোৰ অভিজ্ঞতাই দি মই কৈছো এইটো কথা, এইটো মোক কোনোবাই বেয়া পালেও লাভ নাই, বুজিলা নে নাই? দৰ্শকৰো ৰুচি, য'ত নেকি আজি ধৰা মানুহে কৈছে আবাহন থিয়েটাৰত গোটেই চাৰ্কাছ হৈছে, আবাহন থিয়েটাৰতো বহুত বয়সস্থ মানুহ নাটক চাব গৈছে, চেলফি উঠাই আছে, আমি নিজে দেখিছো, মানুহ বেছি হৈছে। কিন্তু কিয়? তাত অভিনয়ো কৰিছে, প্ৰস্তুতি একদম টেৰিফিক অভিনয় কৰিছে, ক'ব লগা অভিনয় কৰিছে। তাতে যিটো বৰ্তমান যুগৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনত সেই টেকনিকটো নেদেখালে নহব। কাৰণ বহুতক পইচাও দিব লাগে, আৰু মানুহে সমালোচনা কৰে যে এই চাৰ্কাছ বিষয়, তুমি গৈছা কিয় চাবলৈ? নেদেখায়, তুমি গৈছা কিয়? কিন্তু বয়সস্থ মানুহ বিলাক বেছি দেখিছো, মানে যোনফালে প্ৰস্তুতি যায় সেইফালে থিয় দিব, কেমেৰা লৈ লৈ ফটো উঠাব। কাক তুমি দোষ দিবা? এইটোত মই কাকো দোষ নিদিওঁ, এইটো আমাৰ অডিয়েন্সৰ মানে আমাৰ হেৰিৰ দোষ, দৰ্শকৰ দোষ। সেই দৰ্শকে বিচাৰাৰ কাৰণেহে আজি অভিজিতে তেনেকুৱা নাটক লিখিবলগীয়া হৈছে। কাৰণ অভিজিতেও ভাল ভাল নাটক লিখিছে। যোৱা বছৰ মাহীমা মৰম বৰ সুন্দৰ নাটক আছিল। এইবাৰ এইখন কি নাটক আছিল আবাহনৰ, মইনা তই কুশলে আছে, কিমান ধুনীয়া নাটক। মই মোবাইলত চাই চাই নিজে মোৰ চকু পানী ওলাইছে। তেনেহলে বৰ ধুনীয়া নাটক আছে। সেয়াই, গতিকে আমাৰ ৰাইজৰ দুখ আছে বহুত। অঞ্জলি চেত্ৰী যদি অভিনেত্ৰী নহলহেঁতেন তেখেত কি হলহেঁতেন? সেইটোৱে ডাঙৰ কথা। এতিয়া অভিনেত্ৰী নহলে কি হলোহেঁতেন? হাউচ ৱাইফ হলোহেঁতেন, বাচন ধোৱা, ভাত ৰন্ধা, তাত বাদেতো বেলেগ নাই। তোমালোকে মোৰ জানাই, মোৰো ধৰা শিক্ষা মোৰ বহুত কম, সৰুতে বহুত অভাৱী আছিলো, গতিকে সেনেকে দেউতাই শিক্ষা দিবও নোৱাৰিলে, সেনেকে সৰুতে গুচি আহিলো থিয়েটাৰ জগতত। গতিকে মই কি হলোহেঁতেন? বাচন সেয়া আৰু। অঞ্জলি বা, আপুনি উজনিত নাটক কৰি বেছি ভাল পায় নে নামনিত নাটক কৰি ভাল পায়? হয় নেকি? এইটো নাটক কৰি চবতে ভাল পাওঁ বাৰু, কিন্তু হলেও মানে মানুহৰ ঠাই অনুযায়ী মানুহৰ মৰম চেনেহ বিলাক উজনিত বেছি আছে নে মৰম চেনেহ নামনিত বেছি আছে? উজনিত বেছি আছে, এইটো মানে নিস্বাৰ্থ ভাৱে কৈছো। উজনি ফালে ইফালে উঠাৰ লগে লগে তোমাৰ মধ্য অসম বুলি কোৱা, তুমি আমাৰ এয়া উজনি অসম কোৱা, ইয়াত তাৰমানে হেৰিৰ মৰমটো বেছি, মানুহখিনি আদৰ সাদৰটো বহুত বেছি। অঞ্জলি চেত্ৰী প্ৰিয় খাদ্য? প্ৰিয় খাদ্য কণ বিলাহী, কচু। আপোনাৰ প্ৰিয় ঠাই? প্ৰিয় ঠাই মোৰ জন্মস্থান পলাশবাৰী। আপুনি এতিয়ালৈকে নকৰা কিন্তু আপোনাৰ কৰিবলৈ হেঁপাহ থাকি যোৱা এনেকুৱা কিবা এটা চৰিত্ৰ আপোনাৰ জীৱনত আছে নেকি? আপুনি আজিলৈকে কিন্তু সেই চৰিত্ৰটো কৰিব মানে আপুনি পোৱা নাই, কিন্তু আপোনাৰ এটা হেঁপাহ আছে যে এই চৰিত্ৰ যদি মই পালোহেঁতেন, মই কৰিলোহেঁতেন। মইতো চব চৰিত্ৰই কৰিছো, ট্ৰেজেডি, ভেম কৰিছো, পাগলী চৰিত্ৰও কৰিছো,
ধৰা এনেকুৱা বা মেজিষ্ট্ৰেটৰো কৰিছো, উকিলৰ কৰিছো, অকল পুলিচৰ কৰা নাই। আজিলৈকে আপুনি পুলিচ কৰাই নাই? পুলিচৰ কৰা নাই, কাৰণ সেইটো মই পোৱাও নাই, পুলিচৰ ৰোলটো দিয়াও নাই। পালে এনেই অলপ কমেডি টমেডি টাইপৰ কৰিব মন যায়, লং পেণ্ট চংপেণ্ট পিন্ধি, সেইটো চৰিত্ৰহে কৰা নাই। আমি অনুষ্ঠানটো বেছি দীঘলীয়া নকৰো, বেছি দীঘলীয়া কৰিলে বেয়া পায়। গতিকে আমি একেবাৰে শেষত অঞ্জলি চেত্ৰীৰ এটি প্ৰিয় সংলাপ, যিটো তেওঁ আজিলৈকে কৈ ভাল পায়, সেই প্ৰিয় সংলাপটো আমি আমাৰ দৰ্শকক উদ্দেশ্যি আপোনাক কৈ দিবলৈ আমি অনুৰোধ জনাইছো। হয় নেকি? মোৰ আছিলে প্ৰিয় সংলাপ, মই মানে দস্যুৰাণী ফুলন দেৱী যে কৰিছিলো, দস্যুৰাণী ফুলন দেৱী যেতিয়া তাৰমানে চাৰেণ্ডাৰ কৰিবলগীয়া হয়। এইটো 2000 চনৰ আগৰ কথা চাগে? 2000 চনৰ আগৰ কথা মানে 84। 84, মই জন্ম হোৱা নাই। কিন্তু বৰ্তমান এতিয়া ডাইলগ বিলাক পাহৰি যাওঁ যে, মানে কি হয় জানা, আমি এই স্ক্ৰিপ্টটো পঢ়িলো, বছৰ দিনটো মনত থাকে, ঘৰত গুচি যোৱাৰ পিছত এটা ডাইলগো মনত নাথাকে। এইটো এটা ডাঙৰ কথা মোৰ, বুজি পালা? তথাপি এটা প্ৰিয় সংলাপ আপুনি দৰ্শকক উদ্দেশ্যি কৈ দিয়ক। প্ৰিয় সংলাপ এটা বিৰাট লম্বা আছে ৰবা। নাই, গোটেইটো নকলেও আপুনি যিমানখিনি পাৰে সিমানখিনি কৈ দিয়ক। দুখ লগা কওঁ নে কি কওঁ? আপোনাৰ কথা, আপুনি যিটো কৈ ভাল পায়। অডিয়েন্সে, আমাৰ দৰ্শকে হয়তো অঞ্জলি চেত্ৰীৰ পৰা দুখ লগা আশা নকৰিব। মই ফুলন দেৱীয়ে কম হা। হয় হয়। मैं फुलन बोल रही हूँ, मुझको पकड़ने को हिम्मत दुनिया वालों की नहीं है, जो है माइकलाल। এইটো নহ'ল, এইটো কাটি দিবা তুমি। ভাল নহ'ল, কাটি দিবা, সেই মনত নপৰে হা ডাইলগ বিলাক। আপুনি হেৰি শকুন্তলা থিয়েটাৰত মন এটি সৰু ল'ৰা নাটকখনৰ কিবা এটা সংলাপ মনত আছে? নাই, যোৱাবাৰৰ নাটকৰ মনত নাই আৰু মোৰ কিবা এটা কওক, আমাৰ দৰ্শক উদ্দেশ্যে কিবা এটা কওক মনত থকা। এইবাৰো কওঁ নেকি? কৈ দিয়ক, ক'ব পাৰে। এইবাৰ কালি নাটকখনৰ কৈ দিওঁ এটা হা, ধুনীয়াকে। স্কেলটো মিলাব পাৰে। গংগা নহয়, গংগা বল বুলি ক, যিখিনি ঠাইত তই থিয় দি আছ, সেইখিনি ঠাইত থিয় কৰাই লৈ এদিন মই তোৰ বাপেৰক গুলিয়াই মাৰি পেলাইছিলো এইটো বন্দুকেৰে। মোৰ দেউতাৰ বন্দুক মামৰে ধৰিছে, ইয়াৰ পাৱাৰ কিন্তু আগৰ দৰে আছে। এবাৰ যদি কাৰোবাক টাৰ্গেট কৰি লয় নহয়, সি চিধাই জম্পুৰীৰ টিকট কাটি দিয়ে। ধন্যবাদ, ধন্যবাদ অঞ্জলি বাইদেউ। আমি আমাৰ অনুষ্ঠানটো ইমানতে শেষ কৰিব বিচাৰিছো। আমাৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ কাৰণে আমি অঞ্জলি চেত্ৰী বাইদেউক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ। তোমালোকলৈও মোৰ বহুত বহুত শুভেচ্ছা থাকিল। এনেকৈ তোমালোক যাতে আগবাঢ়ি যোৱা তোমালোকৰ অনুষ্ঠানৰ যোগেৰে, তাৰ কাৰণে মই তোমাৰ ওচৰত মানে আশীৰ্বাদ থাকিল। ধন্যবাদ।